ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক টিউটৰ, অনা শিক্ষক কৰ্মচাৰী, আশা অংগনবাড়ী ৰন্ধনকৰ্মী সকলোৰে বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। SRD শিক্ষকসকলক লৈ পুনৰ আহিছে এক ডাঙৰ খবৰ। খুব মাৰ যোৱা নাই SRD শিক্ষকৰ। গোলাঘাটতে 214খন এজাহাৰ দাখিল কৰা হৈছে। ইপিনে শিক্ষকসকলৰ ধৰ্মঘট 12 আগষ্টৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট 25 আগষ্টলৈ পিছুৱাইছে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। শেহতীয়াভাৱে শিক্ষামন্ত্ৰীৰ বৈঠকৰ পাছত যিহেতু প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে যে SNA স্পৰ্টছ পৰ্টেল বাতিল কৰা হ'ব, আৰু ইয়াৰ পিছতে আশ্বস্ত হৈছে শিক্ষকসকল। কিন্তু 25 আগষ্টৰ পিছত পুনৰ আন্দোলনৰ হুংকাৰ। ইপিনে চেঞ্চাছৰ দায়িত্বত নিয়োজিত শিক্ষক কৰ্মচাৰীসকলক লৈ পুনৰ কঠোৰ নিৰ্দেশনা। বদলীকৰণক লৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে সাধাৰণ প্ৰশাসন বিভাগৰ ফালৰ পৰা। যিসকল শিক্ষক কৰ্মচাৰী চেঞ্চাছত নিয়োজিত হৈ আছে তেওঁলোকৰ বদলি প্ৰক্ৰিয়া সম্পন্ন নহ'ব। ইপিনে অষ্টম দৰমহা আয়োগক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। 2027 মে'ৰ পূৰ্বেই অষ্টম দৰমহা আয়োগৰ ৰিপৰ্ট দাখিল হ'ব। শেহতীয়াভাৱে সংসদত এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে চৰকাৰৰ ফালৰ পৰা। সংসদৰ বৰ্ষাকালীন অধিৱেশনত চৰকাৰে স্পষ্ট কৰিছে যে আয়োগৰ ওচৰত নিজৰ পৰামৰ্শ দাখিলৰ বাবে গঠন কৰা তাৰিখৰ পৰা 18 মাহৰ সময় দিয়া হৈছে। অৱশ্যে আয়োগে নিৰ্ধাৰিত সময়সীমা অৰ্থাৎ মে' 2027ৰ পূৰ্বেও নিজৰ প্ৰতিবেদন দাখিল কৰিব পাৰে। ইপিনে OPS পুনৰুদ্ধাৰ সন্দৰ্ভতো লোকসভাত প্ৰশ্ন উত্থাপন কৰা হৈছিল, আৰু চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভতো সন্তোষজনক উত্তৰ প্ৰদান কৰা দেখা নগ'ল। চৰকাৰৰ ফালৰ পৰা জনাইছে যে OPS প্ৰদান কৰিলে দেশৰ অৰ্থনৈতিক অৱস্থা সংকটজনক হৈ পৰিব। সেয়েহে OPS প্ৰদান কৰাটো বৰ্তমান সময়ত সম্ভৱপৰ নহয়। ইপিনে উৎকট গৰমৰ বাবে বিদ্যালয়সমূহত পাঠদানক লৈ আহি গ'ল নতুন নিৰ্দেশনা। 17 আগষ্টৰ পৰা বলবৎ হ'ব পাঠদানৰ নতুন সময়সূচী। জিলাই জিলাই প্ৰদান কৰা হৈছে পৃথক পৃথক নিৰ্দেশনা। সেই অনুসৰি লোৱাৰ প্ৰাইমেৰী লেভেলৰ বিদ্যালয়সমূহত পুৱা 7:30 বজা অথবা 8 বজাৰ পৰা সময়সীমা নিৰ্ধাৰণ কৰিছে। ইপিনে আপাৰ প্ৰাইমেৰী লেভেলত 8 বজাৰ পৰা 1:30 বজালৈ সময়সীমা নিৰ্ধাৰণ কৰিছে, আৰু পৃথকে পৃথকে জিলাভিত্তিক এই নিৰ্দেশনাসমূহ প্ৰকাশ কৰা হৈছে। ইপিনে দৈনিক শিক্ষাদান আৰু স্কুলৰ কাম কাজ শেষ কৰাৰ পাছতহে চেঞ্চাছ ডিউটি কৰিব পাৰিব শিক্ষক অথবা অনা শিক্ষকে। বাধা আহিব নোৱাৰিব শিক্ষাৰ্থীৰ দৈনিক শিক্ষাদান প্ৰক্ৰিয়াত। হাইলাকান্দি জিলায়ুক্ত কাৰ্যালয়ে জাৰি কৰিলে এই বিশেষ নিৰ্দেশনা যে শিক্ষাদান পাঠদান শেষ কৰাৰ পাছতহে চেঞ্চাছৰ কৰ্তব্যত নিয়োজিত হ'ব পাৰিব। ইপিনে বদলীকৰণ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ। জিলায়ুক্ত শ্ৰীযুত দেৱাশিষ শৰ্মা মহোদয়ে জিলায়ুক্ত কাৰ্যালয়ৰ একাধিক কৰ্মচাৰীক জ্যেষ্ঠতাৰ ভিত্তিত পদোন্নতিৰ অনুমোদন জনাই আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে। বিভাগীয় পদোন্নতি সমিতিৰ অনুমোদন ক্ৰমে কাৰ্যালয়টোৰ বহুসংখ্যক কৰ্মচাৰীক এই পদোন্নতি প্ৰদান কৰা হৈছে। উক্ত নিৰ্দেশনা অনুসৰি ছিনিয়ৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টসকলক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ ছুপাৰভাইজৰী এছিষ্টেণ্ট পদলৈ, জুনিয়ৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টসকলক ছিনিয়ৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদলৈ, আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলক জুনিয়ৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদলৈ, আৰু পিয়ন তথা চেইনমেনসকলক দপ্তৰী পদলৈ পদোন্নতি দিয়া হৈছে। ইপিনে অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে এটা ডাঙৰ খবৰ। 4 মাহ ধৰি লাভ কৰা নাই প্ৰাপ্য। শীঘ্ৰে মাননি আদায়ৰ দাবী অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ। দুৰ্যোগ বিপন্ন অসমত চৰকাৰী হেমাহিয়ে বিপদত পেলাইছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাক। জানিব পৰা মতে চৰকাৰী আঁচনিৰ ৰূপায়ণ কাৰ্যত তৃণমূল স্তৰত সেৱা বঢ়াই থকা অংগনবাড়ী কৰ্মী সহায়িকাসকলে বিগত 4 মাহ ধৰি সামান্য মাননিৰ পৰা বঞ্চিত হ'ব লগা হৈছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে অভিযোগ কৰে যে অসমৰ কাৰ্বি আংলং, মাজুলী, গোলাঘাট, গোৱালপাৰা লগতে ডিমা হাছাও জিলাত এপ্ৰিল 2024ৰ পৰা মাননিৰ ধন পাবলৈ বাকী আছে, আৰু অন্যান্য জিলাসমূহতো 2-3 মাহ এইদৰে মাননি আদায় পোৱা নাই। উল্লেখ্য যে অসমত কাম কৰি থকা 1,20,000 কৰ্মী আৰু সহায়িকাই চৰকাৰী আঁচনিৰ ৰূপায়ণত দৈনিক 8ৰ পৰা 13 ঘণ্টা পৰ্যন্ত কৰ্তব্য পালন কৰিব লাগে, আৰু মাহৰ মূৰত পাব লগা মাননিৰ ধনকেইটা আদায়ৰ বাবে সংশ্লিষ্ট বিভাগীয় কাৰ্যালয়লৈ তাঁতবাতি কৰি থাকিবলগীয়া হৈছে।
আৰু এই বিষয়ত অতি শীঘ্ৰে মাননি প্ৰদানৰ ব্যৱস্থা কৰিবৰ বাবে দাবী উত্থাপন কৰিছে। আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।